ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ৰাশিফল ভিডিঅ'টো হৈছে 2024 চনৰ এপ্ৰিল মাহৰ আজি 6 তাৰিখ আজি বাৰ হ'ব সোমবাৰ তিথি হ'ব কৃষ্ণ চতুৰ্থী তিথি আজি নক্ষত্ৰ হ'ব অনুৰাধা নক্ষত্ৰ তাৰপিছতে জ্যেষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব সিদ্ধি যোগ তাৰপিছতে বৃহস্পতি যোগ আৰম্ভ হ'ব কৰণ হ'ব বালবকৰণ তাৰপিছতে কৈলব্যকৰণ আৰম্ভ হ'ব। আজি জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি আজি জন্মত বৃশ্চিক ৰাশি বিপৱন দেৱগণ বৰ্ণত দুখ নাই যোগিনী নৈৰৎকণত সূৰ্য উদয় হ'ব 5:13 সূৰ্যাস্ত সম হ'ব আজি 5:38 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। দিনটো আপোনালোকৰ সুন্দৰভাৱে পাৰ হওক আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক-জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। এই সময়খিনি আধৰুৱা কামখিনি পূৰণ হ'ব। একে সময়তে কিন্তু আজি বিশেষকৈ নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখিব। বিনিয়োগৰ বাবে সময় অনুকূল ইনভেষ্ট কৰাৰ বাবে ভাল সময় কিন্তু ভাবি চিন্তি কৰিব লাগিব। প্ৰথমতে প্ৰকল্পটোৰ বিষয় ভালদৰে সম্পূৰ্ণ কৰক সম্পূৰ্ণ আৰু সঠিক তথ্য আপোনালোকে নিশ্চয়কৈ সংগ্ৰহ কৰক তাৰপিছতে বিনিয়োগ কৰক বুলি কৈছে। অভিজ্ঞ ব্যক্তি আপোনালোকক সহায় কৰিব। ইয়াৰ দ্বাৰা আপোনালোকক অপৰিসীম আত্মবিশ্বাস আৰু শক্তি লাভ কৰিব। এলাহ আৰু অসাৱধানতাৰ বাবে বিলম্ব কৰিবলৈ চেষ্টা নকৰিব। নিজৰ ওপৰত আস্থা ৰাখক। আনৰ পৰামৰ্শত আপোনালোকৰ ক্ষতি হ'ব পাৰে। আজি কিবা এটা সমস্যা সমাধানৰ ক্ষেত্ৰত শান্ত হৈ থাকি সমস্যাবোৰ সমাধান কৰক আৰু সমাধান বিচাৰিবলৈ চেষ্টা কৰক। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা ব্যৱসায়ৰ সৈতে জড়িত সৰু সৰু কথাবোৰতো মনোযোগ দিয়াটো গুৰুত্বপূৰ্ণ। এই সময়ত পৰিস্থিতি কিছু প্ৰতিকূল হ'ব পাৰে। ধৈৰ্য ধৰিব। অতি সোনকালে নতুন ব্যৱসায়িক চুক্তি লাভ কৰাৰ সম্ভাৱনা আছে। কৰ্মৰ ক্ষেত্ৰতো কিছু ইতিবাচক পৰিৱৰ্তন হোৱা আশা কৰা হৈছে। আজি আপোনালোকৰ কৈছে যে জীৱনসংগী অনুভৱক সন্মান কৰক। বিবাহৰ বাবে যোগ্যসকলে ভাল মিল পোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো সৰু বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত উঠা নমাৰ হৈ থাকিব। সহজভাৱে ল'ব নালাগে। অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব। যদি আপোনালোকৰ কৈছে যে কোনো ধৰণৰ সমস্যা বা কিছুমান চিন্তা চলি আছে তেন্তে সেইবোৰ ঘনিষ্ঠ কোনো এজনৰ সৈতে আপোনালোকে শ্বেয়াৰ কৰিলে ইয়াৰ ক্ষেত্ৰত সমাধান পাব পাৰে। আজি আপোনালোকৰ আৰ্থিক অৱস্থা উন্নতি হ'ব বুলি কৈছে। যিকোনো নতুন আৰম্ভণিৰ বাবে আজি সময় অনুকূল। প্ৰভাৱশালী লোকৰ পৰা সমৰ্থন আৰু সহযোগিতা লাভ কৰিব। যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো সমস্যা চলি আছে তেন্তে সেইটো সমাধান কৰাৰ বাবে বিশেষকৈ সমাধান কৰাৰ সময়ত ই আপোনালোকৰ সম্পৰ্কত বেয়া কৰিবলৈ নিদিব টেঙা কৰিবলৈ নিদিব। ধন অপচয় কৰাৰ পৰা বিৰত থাকক বুলি কৈছে। আপোনালোকৰ গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ আজি সুৰক্ষিত কৰি ৰাখক। এই সময়ত সেইবোৰ হেৰুৱা বা পাহৰি যোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। আজি ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত বাহ্যিক উৎসৱৰ সৈতে বিশেষকৈ আলোচনা কৰিলে ইতিবাচক ফল পোৱা যাব বুলি কৈছে। সহকৰ্মীসকলৰ পৰা পৰামৰ্শ লাভজনক হ'ব। আজি কৰ্মৰ প্ৰচেষ্টা বা কামৰ প্ৰচেষ্টাত উন্নত ফলাফল দিব পৰা আভ্যন্তৰীণ ব্যৱস্থা গঢ়ি তোলক। বৈবাহিক সম্পৰ্ক সুষম হৈ থাকিব বুলি কৈছে। ৰোমান্টিক সম্পৰ্ক পৰিহাৰ কৰক কিয়নো ইয়াৰ ফলত কিছু মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। প্ৰদূষণে কিছু লোকৰ সংক্ৰমণ বা ছালৰ সমস্যা বৃদ্ধি কৰিব পাৰে। আজি ঘৰখনৰ জ্যেষ্ঠ লোকসকলৰ পৰামৰ্শ নিশ্চয়কৈ ল'ব। সমস্যাবোৰ সমাধান হোৱাটো প্ৰয়োজন আছে আৰু সেইখিনি অনুভৱ কৰিব। ভাগ্য ৰং হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 3। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো আপোনালোকৰ ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। বৃষ ৰাশি পাৰিবাৰিক সহায় কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসে বহু সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত সকাহ দিব। ছাত্ৰ ছাত্ৰীসকলে আত্মবিশ্বাসেৰে ভৰি পৰিব আৰু তেওঁলোকে যি কৰিবলৈ লোৱা বা যি কাম কৰিবলৈ লৈছে সেই কামবোৰ সম্পূৰ্ণ আপোনালোকৰ নহ'ব পাৰে। তেতিয়ালৈকে আপোনালোকে চেষ্টা কৰিব লাগিব। সম্পূৰ্ণ যদি নহয় ধৈৰ্য ধৰি কামখিনি কৰিব লাগিব। যদি কোনো চৰকাৰী কাৰ্যবিধি যিসকলৰ চলি আছে তেন্তে সিদ্ধান্ত আপোনালোকৰ পক্ষত হোৱাৰ সম্ভাৱনা আছে। ভাই ভনীৰ লগত বিবাদ বাঢ়িব পাৰে। ধৈৰ্য বজাই ৰাখক। আজি তৃতীয় পক্ষৰ পৰা মধ্যস্থতাৰ বিশেষকৈ লওক বুলি কৈছে। যিকোনো ঠাইত বিনিয়োগ কৰাৰ আগতে সম্পূৰ্ণ তথ্য ল'ব লাগিব। সামৰ্থ্যৰ বাহিৰৰ খৰচ কৰাৰ পৰা বিৰত থাকক বুলি কৈছে। আজি ব্যৱসায়ত কিছুমান সমস্যা স্থায়ী হৈ থাকিব। কিছুমান অসুবিধাৰ সৃষ্টি হ'ব পাৰে যদিও সমাধানো ওলাই আহিব। এই সময়ত বিত্তীয় লেনদেন পৰিহাৰ কৰক। প্ৰবঞ্চনাৰ সম্ভাৱনা আছে। নিয়োজিত ব্যক্তিয়ে নিজৰ লক্ষ্যত উপনীত হ'ব। আজি স্বামী স্ত্ৰীৰ মাজত বিবাদ হ'ব পাৰে। এইটো এটা অনুকূল সময় বুলি কৈছে। আপোনালোকৰ সংগীক পৰিয়ালৰ সদস্যৰ লগত চিনাকি কৰাই দিয়াৰ বাবে ভাল সময়। এটা পুৰণি স্বাস্থ্যজনিত সমস্যা পুনৰ উত্থাপন হ'ব পাৰে। বতৰ পৰিৱৰ্তনৰ নেতিবাচক প্ৰভাৱে বৰ্তমান অসুবিধা দিব পাৰে। গতিকে সাজু থাকক। কিছুমান আৰ্থিক কাম কাজ চলি থাকিব। কিছুমান গুৰুত্বপূৰ্ণ কাম কাজ আজি হয়তো সমাধান হ'ব পাৰে। মানসিকভাৱে শিথিলতা অনুভৱ কৰিব। কোনো অনুষ্ঠান বা পাৰ্টিত আপুনি ব্যস্ত থাকিব পাৰে। আপুনি আপোনালোকৰ যোগাযোগ সম্প্ৰসাৰণৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগে। এলাহ আৰু অসাৱধানতাৰ দৰে অভ্যাসক আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। পৰিকল্পনা প্ৰস্তুত কৰাৰ লগতে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰক। অত্যাধিক মানসিক চাপ বা মানসিক টানে আপোনালোকৰ টোপনিত প্ৰভাৱ পেলাব পাৰে। আজি ঘৰতো টেনশ্যনৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। মানসিক চাপত
খৰখেদাকৈ সিদ্ধান্ত ল'ব নালাগে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত পৰম গুৰুত্ব আৰু একাগ্ৰতা বজাই ৰখাটো আজি অত্যন্ত গুৰুত্বপূৰ্ণ। গাফিলতিৰ ফলত এটা ডাঙৰ অৰ্ডাৰো বাতিল হ'ব পাৰে ব্যৱসায়িক ক্ষেত্ৰত, যাৰ ফলত বিশেষকৈ সম্ভাৱ্যভাৱে আৰ্থিক লোকচান হ'ব পাৰে। চৰকাৰী নথিপত্ৰ বিশেষকৈ সুসংগঠিত কৰি ৰাখক। স্বামী স্ত্ৰীৰ মাজত ভাল সমন্বয় আৰু সহযোগিতা থাকিব। অবিবাহিত ব্যক্তিসকলে ভাল মিল পোৱাৰ সম্ভাৱনাও আছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপুনি অলসতা বা ভাগৰুৱা অনুভৱ কৰিব পাৰে বুলি কৈছে। এই সময়খিনিত পৰিৱৰ্তিত বতৰৰ পৰা নিজকে নিশ্চিতভাৱে ৰক্ষা কৰক। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 2। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মিথুন ৰাশি, কিছু নতুন কৃতিত্ব লাভ কৰা হ'ব পাৰে আৰু যিকোনো বাকী থকা কাম সমাধান হ'ব পাৰে। মহিলাসকলে নিজৰ ক্ষেত্ৰখনত অতি সক্ৰিয় হ'ব। তেওঁলোকৰ সন্তানৰ বিশেষকৈ ভ্ৰমণৰ বাবে সহায় কৰিব পাৰে। পৰিয়ালৰ সৈতে অনলাইন বজাৰতো আজি কিছু লোকে সময় কটাব। আজি পৰিয়ালৰ কোনো সদস্যৰ বিষয়ে কোনো নেতিবাচক কথা জানিলে দুখৰ সৃষ্টি হ'ব পাৰে। বৰ্তমান সময়ত পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্যৰ প্ৰতি নিয়মীয়া যত্ন আৰু মনোযোগৰ প্ৰয়োজন আছে। আজি আপোনালোকৰ অসাৱধানতাৰ বা ভুলৰ বাবে এটা ডাঙৰ অৰ্ডাৰ বা চুক্তি পিছলি যাব পাৰে। এই সময়ত কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতা অতিকৈ প্ৰয়োজনীয়। কৰ্মক্ষেত্ৰত আভ্যন্তৰীণ সংগঠন উন্নত কৰিলে কামবোৰ ক্ষীপ্ৰ হ'ব। পৰিয়ালৰ সকলো সদস্যৰ মাজত সমন্বয়, শান্তি আৰু সুখ বজাই ৰাখিব লাগিব। বিপৰীত লিংগৰ বন্ধুৰ সৈতে লেনদেন কৰাৰ সময়ত নিশ্চয়কৈ শিষ্টাচাৰ বজাই ৰাখিব। পেটৰ লগত জড়িত সমস্যাবোৰ সহজভাৱে ল'ব নালাগে। মহিলাসকলৰ ক্ষেত্ৰত হৰমনৰ সমস্যা বৃদ্ধি পাব পাৰে। বৰ্তমান আজি আপোনালোকৰ জনসংযোগ শক্তিশালী কৰি ৰাখিব লাগিব। তেওঁলোকৰ জৰিয়তে আপুনি নিশ্চিতভাৱে কিছু সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে। আজি এই ৰাশিৰ জাতক জাতিকাসকলৰ কৃতিত্ব আৰু সেৱাৰ মনোভাৱত বয়োজ্যেষ্ঠসকল সন্তুষ্ট হ'ব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি সজাগ হ'ব। সম্পত্তিৰ সৈতে জড়িত কোনো ব্যৱস্থা লোৱাৰ আগতে নথিপত্ৰ ভালদৰে মিথুন ৰাশিৰ জাতক জাতিকাসকলে পৰীক্ষা কৰক। অতীতৰ নেতিবাচক পৰিঘটনাই বিশেষকৈ আজিৰ দিনটোত আপোনালোকক কৈছে যে বৰ্তমানক ছাঁ পেলাব নিদিব। খৰচৰ ক্ষেত্ৰত অত্যধিক মিতব্যয়ী হোৱাটোৱে পৰিয়ালটোৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। কৰ্মক্ষেত্ৰত পৰিৱেশটো শান্তিপূৰ্ণ হৈ থাকিব বুলি কৈছে। আজি আপোনালোকৰ যোগাযোগসমূহ শক্তিশালী কৰক। কোনো মন্ত্ৰী বা ৰাজনীতিবিদক কিছু লোকে লগ পোৱাৰ সুযোগ পাব বুলি কৈছে, বাদ নিদিব। এই সভাই উপকাৰী বুলি প্ৰমাণিত হ'ব। চৰকাৰী সেৱা থাকসকলে নিজৰ বিভাগত নিজৰ আধিপত্য বজাই ৰাখিব। বৈবাহিক জীৱনটো সুখী হ'ব। দিনটোৰ বিশেষকৈ মধ্যভাগৰ সময়খিনিত বা দুপৰীয়াৰ আশে পাশে সময়খিনিত প্ৰেমৰ সম্পৰ্কবোৰ আৰু ঘনিষ্ঠ হৈ পৰিব। ইজনে সিজনৰ অনুভৱক বুজি পাব। আপোনালোকৰ প্ৰিয় কামবোৰ কৰিও আজি কিছু সময় কটালে সকাহ পাব। মানসিক আৰু শাৰীৰিক শক্তি বজাই ৰাখক। শাৰীৰিক আপোনালোকৰ সজীৱতা থাকিবও বুলি কৈছে আৰু সেইখিনি ভালকৈ ৰাখিব লাগিব। মানসিকভাৱে ষ্ট্ৰং হ'ব লাগিব, শাৰীৰিকভাৱে আপোনালোকে বিশেষকৈ ষ্ট্ৰং হ'ব লাগিব। সেইখিনি ক্ষেত্ৰত ধ্যান দিব লাগিব। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। কৰ্কট ৰাশি, আপুনি আপোনালোকৰ ওচৰৰ লোকসকলৰ আস্থা আৰু সমৰ্থন লাভ কৰিব। তেওঁলোকৰ পথ প্ৰদৰ্শনে আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ দুৱাৰ মুকলি কৰিব পাৰে। বিনোদনমূলক কাম কাজত লিপ্ত হৈ সময় কটাব। আজি আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব। আজি আপোনালোকৰ সন্তানৰ বিবাহৰ লগত জড়িত পৰিকল্পনা কৰিব পাৰে। নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰি সংকীৰ্ণ মনোভাৱৰ পৰা আঁতৰি থাকক। বন্ধুৰ লগত আপোনালোকৰ সম্পৰ্ক অৱনতি ঘটিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ দক্ষতাত প্ৰভাৱ পৰিব পাৰে আৰু গুৰুত্বপূৰ্ণ কামত বাধা আহিব পাৰে। এলাহ আৰু ব্যস্ততাৰ বাবে পেছাদাৰী কামত অৱহেলা নকৰিব। আজি আপোনালোকৰ কৰ্মচাৰীসকলৰ কাৰ্যকলাপৰ প্ৰতি মনোযোগ দিয়ক। কৰ্মসংস্থাপনত থকাসকলৰ বিশেষকৈ হয়তো অতিৰিক্ত কাৰ্যালয় কাম কৰিব লাগিব। আজি পৰিয়ালৰ সদস্যৰ লগত ধাৰণা ভাগ বতৰা কৰিলে ইতিবাচকতা আহিব। প্ৰেমৰ সম্পৰ্ক ইতিবাচক আপোনালোকৰ সঁহাৰি জনাব, গতিকে সাৱধান হওক। কাহ চৰ্দিৰ দৰে সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰক। বৰ্তমান সময়ত খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি সচেতন হ'ব লাগিব বুলি কৈছে। এই সময়খিনি নিজৰ কৰণীয় কামখিনিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থকাটো ভাল হ'ব বুলি কৈছে। আজি এই সময়খিনিত কিন্তু আপোনালোকক কৈছে যে ধৈৰ্য লাগিব। আজি দায়িত্ব উচ্চ হ'ব, কিন্তু আপুনি আপোনালোকৰ সামৰ্থ্য অনুসৰি ভালদৰে পালন কৰিব। ফোন কল বা যোগাযোগৰ জৰিয়তে নতুন কৃতিত্ব লাভ কৰিব পাৰে। বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে ইতিবাচক আলোচনাই আপোনালোকৰ দৈনন্দিন জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব। যিকোনো গুৰুত্বৰ বিষয়ত অত্যধিক চিন্তা কৰাৰ পৰিৱৰ্তে মনটোক শান্ত আৰু সুখী কৰি ৰাখক বুলি কৈছে। আজি আপোনালোকৰ খং আৰু বাক্য নিয়ন্ত্ৰণ কৰক। যুৱক যুৱতীসকলৰ মাজত অসাৱধানতাৰ লক্ষ্য হেৰুৱাব পাৰে। যদি আপুনি বিশেষকৈ পৰিকল্পনা কৰিছে, সেই কামখিনি গুৰুত্ব সহকাৰে কাম কৰিব লাগিব বুলি কৈছে। কাৰোবাৰ সামৰ্থ্য আৰু অভিজ্ঞতা নজনাকৈ ডাঙৰ দায়িত্ব অৰ্পণ নকৰিব। আজি আপোনালোকৰ নেটৱৰ্ক সক্ৰিয় কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। এই সময়খিনিত যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থাকিলে ভাল হ'ব। পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু সংগঠিত হ'ব। পৰিয়ালৰ কোনো সদস্যৰ বিয়াৰ প্ৰস্তুতি হয়তো পূৰ্ণগতিত বিশেষকৈ চলি আছে যিসকলৰ, তেওঁলোকৰ চিন্তাও বাঢ়িব। স্নায়ু টান বা বিষ বাঢ়িব পাৰে।
স্বাস্থ্যৰ ক্ষেত্ৰত সেইসকলে ধ্যান ৰাখিব। নিয়মিতভাৱে যোগাসন আৰু ব্যায়াম কৰক। অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব। ভাগ্যৰ ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 1। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। সিংহ ৰাশি, আজিৰ দিনটো অতি ব্যস্ততাপূৰ্ণ হ'ব, কিন্তু আপুনি নিজৰ দায়িত্ব ভালদৰে পালন কৰি আকাংক্ষিত ফলাফল লাভ কৰিব। সম্পত্তি ক্ৰয় আৰু বিক্ৰীৰ সৈতে জড়িত সমস্যাসমূহ সমাধান হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰি থাকিব। আনৰ দায়িত্ব লওঁতে নিজৰ সামৰ্থ্যৰ প্ৰতি সচেতন হওক, কিয়নো আপোনালোকৰ নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ অসম্পূৰ্ণ হৈ থাকিব পাৰে। অপ্ৰয়োজনীয় কামত কিন্তু ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অৱহেলা কৰাটো পৰিহাৰ কৰিব লাগে। ব্যৱসায়ত বহুত বেছি ব্যস্ত থাকিব, কিন্তু ভাল ফলাফলে আনন্দ কঢ়িয়াই আনিব। বজাৰত বাকী থকা পে'মেণ্টবোৰ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰক, নহ'লে আবদ্ধ হৈ পৰিব পাৰে। চৰকাৰী কামৰ সৈতে জড়িত ব্যৱসায়ত এক অগ্ৰগতি হোৱাৰ সম্ভাৱনা আছে। কৰ্মৰ ক্ষেত্ৰত এটা ডাঙৰ দায়িত্বৰ সৃষ্টি হ'ব পাৰে। পৰিয়ালৰ সৈতে এক সুখদায়ক আৰু বিশেষকৈ ভাল সময় উপভোগ কৰক। বিপৰীত লিংগৰ কোনোবা এজনক লগ পালে হয়তো আপোনালোকৰ ভাল লগা স্মৃতিবোৰ ঘূৰি আহিব। কিছুদিনৰ পৰা আপোনালোকৰ অশান্তি দি থকা যিকোনো স্বাস্থ্যজনিত সমস্যাৰ পৰা উপশম পাব। ঔষধৰ লগতে প্ৰাকৃতিক প্ৰতিকাৰৰ কথাও বিবেচনা কৰক বুলি কৈছে। যদি আপোনালোকৰ স্থানান্তৰ কিবা এটা পৰিকল্পনা আছে, তেন্তে আপোনালোকৰ আজিৰ তাৰিখত কিছু আনুষংগিক বিশেষকৈ কাম কাজ হ'ব পাৰে। আজি আপোনালোকৰ অনুশাসিত আৰু সংগঠিত ৰুটিনে আপোনাক আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ সহায় কৰিব। কিছুমান প্ৰভাৱশালী ব্যক্তিকো লগ পাব পাৰে। আৰ্থিক বিষয়ত কাকো অন্ধভাৱে বিশ্বাস নকৰিব। আপুনি হয়তো কোনো আত্মীয়ৰ সমস্যা সমাধান কৰি কিছু গুৰুত্বপূৰ্ণ কাম বিশেষকৈ আধৰুৱা কৰি এৰি দিবলগীয়া হ'ব পাৰে। এই সময়ত বহুত ভ্ৰমণ কৰাৰ পৰিৱৰ্তে ঘৰতে থকাটো ভাল হ'ব। ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায়ত আপোনালোকৰ কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ'ব পাৰে। কিছুমান মানুহে আপোনালোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে, গতিকে ধ্যান ৰাখক। নেতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে, গতিকে সাৱধান হ'লে ভাল হ'ব। কৰ্মৰ ক্ষেত্ৰত কাৰ্যালয় পৰিৱেশ একেই হ'ব। স্বামী স্ত্ৰীৰ মাজত ভাল সম্প্ৰীতি আৰু প্ৰেম থাকিব। ৰোমান্টিক সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পাব। অপ্ৰয়োজনীয় কামৰ বোজাৰে বিশেষকৈ নিজকে অতিৰিক্ত বোজা দিয়াৰ এৰক বুলি কৈছে। কিছু লোকৰ কঁকালৰ বিষ, কাহৰ দৰে সমস্যাই আপোনালোকক আমনি কৰিব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। ভাগ্যৰ ৰং হ'ব নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 4। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় লিখি দিব। ৰাশি, কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। কিছুমান প্ৰভাৱশালী আৰু অভিজ্ঞ লোকক লগ পোৱাটো সুযোগ পাব। ইয়াৰ দ্বাৰা বহুতো গুৰুত্বপূৰ্ণ বিষয় তথ্য পোৱা যাব। আজি আপোনালোকৰ কামবোৰ সুচাৰুৰূপে আগবাঢ়িব। মনৰ শান্তি আহিব বুলি কৈছে। এই সময়খিনিত আপুনি হয়তো আপোনালোকৰ সন্তানৰ পৰা কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। নতুন দায়িত্ব আপোনালোকৰ ব্যস্ততা বৃদ্ধি কৰিব পাৰে। এই সময়ত সম্ভাৱ্য লোকচানৰ পৰিস্থিতিও গঢ় লৈ উঠিছে, গতিকে আজি হিচাপৰ বিষয়ত সাৱধান হ'বলৈ কৈছে। অপ্ৰয়োজনীয় যুক্তিৰ পৰা আঁতৰি থাকক। যদি কোনো সমস্যাৰ সৃষ্টি হয়, তেন্তে মূললৈ যোৱাটো গুৰুত্বপূৰ্ণ। এই সময়খিনিত আপোনালোকৰ ব্যৱসায়ত কোনো ধৰণৰ আৰ্থিক বিপদ লোৱাৰ পৰা বিৰত থাকক, কিয়নো লোকচানৰ সম্ভাৱনা আছে। সম্পত্তি সম্পৰ্কৰ ব্যৱসায়সমূহ সময়মতে চলি থাকিব। আজি ব্যক্তিগত লোকচানৰ জৰিয়তে আপুনি ব্যৱসায় সম্পৰ্কীয় অধিক তথ্য লাভ কৰিব পাৰে বুলি কৈছে। আজি ঘৰতে কোনো শুভ অনুষ্ঠানৰ পৰিকল্পনা হ'ব পাৰে। অবিবাহিত লোকে বিশেষকৈ হয়তো সম্পৰ্কৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে। বতৰ সলনি হ'লে মূৰৰ বিষ বা ভাগৰুৱা হ'ব পাৰে। তৰল পদাৰ্থ খাব লাগে আৰু ভিৰ কৰা ঠাইৰ পৰা আঁতৰি থাকিব লাগে। নম্ৰতা আৰু কোমলতাৰে ঋণ দিয়াৰ বিশেষকৈ ধন পুনৰ উদ্ধাৰ কৰিবলৈ চেষ্টা কৰক। আপুনি সফল হ'ব। কিছুদিনৰ পৰা আপুনি এটা নিৰ্দিষ্ট কামৰ বাবে যি কঠোৰ পৰিশ্ৰম কৰি আহিছে, তাৰ ইতিবাচক ফল পোৱা যাব। আজি আপোনালোকৰ সামৰ্থ্যৰ সমাজৰ মাজত বিশেষকৈ শলাগ লোৱা হ'ব। ধ্যান ৰাখিব, নিজকে প্ৰমাণ কৰিবলৈ অধিক কষ্ট কৰিব লাগিব। আয়তকৈ খৰচ বেছি হ'ব পাৰে, গতিকে অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক, কিয়নো সিদ্ধান্ত খৰখেদাকৈ নহয়, চিন্তাশীলভাৱে লওক। এইটো এটা প্ৰগতিৰ সময়। মাত্ৰ আইনী জটিলতাৰ পৰা আঁতৰি থাকক। আপোনালোকৰ ব্যৱসায়ত নতুন কাম আৰম্ভ হ'ব পাৰে। আপুনি ভাল অৰ্ডাৰ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। বৃহৎ লাভৰ আশা কৰাৰ পৰিৱৰ্তে কঠোৰ পৰিশ্ৰম কৰিবলৈ দিছে। সৰু সৰু লাভৰ পৰা আপোনালোকে উপকৃত হ'ব পাৰে। নিজৰ কামবোৰ আনৰ আগত উদঙাই নিদিব। বৈবাহিক জীৱনত সমন্বয় বজাই ৰাখিব। আজি সম্পৰ্কবোৰ ঘনিষ্ঠ হৈ উঠিব। নিজৰ বাবে কিছু সময় লোৱাটো প্ৰয়োজন আছে। অত্যধিক কামৰ বোজাই ভাগৰুৱা আৰু শৰীৰ বিষৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে। যোগাসন আৰু ব্যায়াম কৰাৰ অভ্যাস গঢ়ি তোলক, ভাল হ'ব। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায়। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে তুলা ৰাশি। আজি ঘৰখনৰ সংস্কাৰ সজ্জাৰ বিষয়ে আলোচনা হ'ব পাৰে। পৰিয়ালৰ সদস্যসকল উৎসাহী হৈ থাকিব। যিকোনো কাম আৰম্ভ কৰাৰ আগতে তাৰ বাজেট বনাওক, তাৰ আপোনালোকে বিশেষকৈ পৰিকল্পনা কৰক। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক অসুবিধাৰ পৰা হাত সাৰিবলৈ সহায়ক হ'ব। কথা বতৰাৰ সময়ত আপুনি এনেকুৱা কথা ক'ব পাৰে যিটো সম্পৰ্কৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। গাড়ী চলোৱাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। খং আৰু আৱেগিকতাক নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা ব্যৱসায় সম্প্ৰসাৰণৰ বাবে
পৰিকল্পনা কৰক আৰু বহুলাংশে সফল হ'ব অৱশ্যে আপোনালোকৰ কাম কাজ কাৰো আগত ভাগ বতৰা কৰাটো পৰিহাৰ কৰক অংশীদাৰিত্ব সম্পৰ্কীয় কামৰ স্বচ্ছতা অতিকৈ প্ৰয়োজনীয় কৰ্মৰ ক্ষেত্ৰত দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ পৰিকল্পনা হ'ব পাৰে ঘৰখনৰ পৰিৱেশ সুখদায়ক হ'ব পৰিয়ালৰ সদস্যৰ মাজত সাম্প্ৰতিক বিশেষকৈ পাৰস্পৰিক প্ৰেম থাকিব প্ৰেমৰ সংগীক লগ পোৱাৰ সুযোগ পাব বুলি কৈছে মানসিক চাপে আপোনালোকৰ হজম শক্তিত প্ৰভাৱ পেলাব পাৰে স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ আৰু যোগাসন কৰি মানসিক চাপ কমাব আজি পৰিয়াল সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা হ'ব পাৰে আজি আপোনালোকৰ পৰামৰ্শক অগ্ৰাধিকাৰ দিয়া হ'ব মাটি বাহন ক্ৰয় কৰাৰ সম্ভাৱনা আছে আপোনালোকৰ বৈজ্ঞানিক দৃষ্টিভংগী আৰু উন্নত চিন্তাধাৰাই আপোনাক আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় কৰিব যিকোনো বিতৰ্কিত বিষয় আজিৰ দিনটোত হয়তো সমাধান হ'ব পাৰে এতিয়া বিনিয়োগৰ বাবে উপযুক্ত সময় নহয় গতিকে অলপ অপেক্ষা কৰক বৰ্তমান দুদ্ৰ খং আপোনালোকৰ ব্যক্তিগত আৰু অন্যান্য প্ৰচেষ্টাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে আৰ্থিক বিষয়ত কাকো বেছি বিশ্বাস নকৰিব ব্যৱসায় সক্ৰিয় হৈ থাকিব যাৰ ফলত কামবোৰ উন্নত ব্যৱস্থা নিশ্চিত হ'ব গুৰুত্বপূৰ্ণ নথিপত্ৰ আৰু ফাইলসমূহ সুৰক্ষিত কৰি ৰাখক যদি আপুনি কাৰোবাৰ পৰা ধন ধাৰে লৈছে তেন্তে সময়মতে ঘূৰাই দিয়ক নহ'লে আপোনালোকৰ সুনামৰ ওপৰত প্ৰভাৱ পৰিব পাৰে পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সহযোগিতা আৰু সমন্বয় ঘৰখনত এক সুখদায়ক পৰিৱেশ বজাই ৰাখিব প্ৰেমৰ সম্পৰ্কবোৰ সুসংগতিপূৰ্ণ হৈ থাকিব কঁকাল আৰু পেটৰ বিষ বৃদ্ধি হ'লে আপোনালোকৰ দৈনন্দিন জীৱনত প্ৰভাৱ পৰিব পাৰে এই সময়ত সাৱধানে গাড়ী চলাওক শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব বৃশ্চিক ৰাশি আজি বন্ধুৰ পৰা দিয়া নিৰ্দেশনাই কিছু লোকৰ দীৰ্ঘদিনীয়া চিন্তা আৰু মানসিক চাপৰ পৰা সকাহ পাব বুলি কৈছে ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিলে ঘৰুৱাৰ পৰিৱেশত এক সুখকৰ পৰিৱৰ্তন আহিব আজি আপোনালোকৰ সন্তানৰ সাফল্যৰ বিষয়ে ভাল খবৰ পালে আপোনালোকৰ মনতো শান্তি আহিব বুলি কৈছে আজি আপোনালোকৰ মনটো আগৰ তুলনাত অধিক সুখম হ'ব আত্মবিশ্বাসী হ'ব যিকোনো আপোনালোকে সিচুৱেশ্যনত যিকোনো ঠাইত বিনিয়োগ কৰাৰ আগতে টকা পইচা ইনভেষ্ট কৰাৰ আগতে সকলো দিশ আপোনালোকে বিনিয়োগৰ ক্ষেত্ৰত সকলো তথ্য আপোনালোকে সংগ্ৰহ কৰিহে বিনিয়োগ কৰক নহ'লে লোকচান হ'ব পাৰে কিছুমান মানুহে আপোনালোকৰ পিঠিৰ পিছফালে বিশেষকৈ আজিৰ দিনটোত সমালোচনাও কৰিব পাৰে কিন্তু অপ্ৰয়োজনীয় কথাত বেছি গুৰুত্ব দিব নালাগে নিজৰ কামত গুৰুত্ব দিব লাগে প্ৰতিকূল পৰিস্থিতিত বৰ্তমান সময়ত আবেগ খং নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ এই সময়ত মিডিয়া আৰু অনলাইন প্ৰচাৰৰ প্ৰতি কিছু লোকে অধিক গুৰুত্ব দিব ব্যৱসায়ত বিশেষকৈ শক্তিশালী জনসংযোগ গঢ়ি তোলক সেই অনুসৰি নিজৰ দৃষ্টিভংগী খাপ খুৱাই লোৱাটো গুৰুত্বপূৰ্ণ লাভজনক চৰকাৰী ভ্ৰমণ পিছুৱাই দিলে আপুনি হতাশ অনুভৱ কৰিব পাৰে কিন্তু আন কামবোৰো আগবাঢ়ি যাব পাৰিবাৰিক জীৱন সংগঠিত আৰু সুখী হ'ব প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো অতিকৈ প্ৰয়োজনীয় এলাৰ্জিৰ পৰা উপশম পাবলৈ বতৰৰ পৰিৱৰ্তনৰ পৰা নিজক খাদ্য আৰু দৈনন্দিন কাম কাজৰ প্ৰতি অলপ সাৱধান হ'ব বুলি কৈছে আজি সপোন বাস্তৱায়িত কৰাৰ দিন দীৰ্ঘদিনীয়া ঋণ পৰিশোধ কৰাৰ হ'ব পাৰে আজি নিজকে আপডেট কৰি ৰাখিবলৈ নতুন প্ৰযুক্তিৰ সৈতে জড়িত তথ্য লাভ কৰিব ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে ভৱিষ্যতৰ পৰিকল্পনা আগুৱাই নিয়াৰ বাবে এক ভাল সুযোগ পাব আত্মবিশ্বাস আৰু ব্যৱহাৰিক চিন্তাধাৰাই আজি আপোনালোকক সহায় কৰিব আয়ৰ লগতে খৰচো বৃদ্ধি পাব বুলি কৈছে এই সময়খিনি নিজৰ আৰ্থিক সিদ্ধান্ত নিজে লওক কৰ্মচাৰীসকলৰ সৈতে সম্পৰ্ক টান পৰাৰ পৰা বিৰত ৰাখক কিয়নো তেওঁলোকৰ সমৰ্থন অতিকৈ প্ৰয়োজনীয় ঘনিষ্ঠ আত্মীয়ৰ বাবে অতিৰিক্ত দায়িত্বৰ সৃষ্টি হ'ব পাৰে আৰু সেইবোৰ পালন কৰাটো আপোনালোকৰ বাবে প্ৰত্যাহ্বানজনক কিছু ক্ষেত্ৰত হ'ব পাৰে গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ দিনটো শুভ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ব্যৱসায়ত ডাঙৰ বিশ্বসনীয়তাৰ প্ৰয়োজন আছে আজি ধনুৰাশিৰ লোকসকলৰ বাবে অলপ সাৱধানতাৰ অসাৱধানতা বিশেষকৈ যথেষ্ট লোকচানৰ সন্মুখীন হ'ব পাৰে গতিকে সাৱধান হৈ ধনুৰাশি জাতক জাতিকাসকলে আজি কাম কৰিব লাগিব বুলি কৈছে যদি আপোনালোকৰ কোনো বিনিয়োগৰ পৰিকল্পনা আছে তেন্তে তৎক্ষণাৎ কাৰ্যকৰী কৰিলে লাভজনক হ'ব নিয়োজিত লোকসকলৰ বাবে এটা প্ৰকল্প সম্পূৰ্ণ হ'লে কোম্পানীটোৰ বাবে যথেষ্ট সুবিধা আহিব পাৰে আৰু আপোনালোকৰ ভাৱমূৰ্তি শক্তিশালী হ'ব পৰিয়াল আৰু জীৱনসংগীৰ সৈতে মনোৰঞ্জনৰ পৰিকল্পনা হ'ব পাৰে বুলি কৈছে প্ৰেমৰ সম্পৰ্কত মৰ্যাদা আৰু সন্মান বজাই ৰাখক বুলি কৈছে ডিঙিৰ বিষ কাহ চৰ্দিৰ দৰে সমস্যাই অশান্তি দিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব এই সময়খিনি নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখক বুলি কৈছে আজি আপোনালোকৰ আৰ্থিক অৱস্থাৰ সন্দৰ্ভত এটা ইতিবাচক দিন হ'ব আজি আপোনালোকৰ কামবোৰ দক্ষতাৰে সম্পূৰ্ণ কৰিব পাৰিব আবেগেৰে কঢ়িয়াই নিয়াৰ পৰিৱৰ্তে ব্যৱহাৰিক হওক আৰু নিজৰ ভাগ্যতকৈ নিজৰ কামক বেছি বিশ্বাস কৰক শিশুৰ হাঁহি বা আপোনালোকৰ সন্তানৰ মংগলৰ সৈতে জড়িত কিছু ভাল খবৰ লাভ কৰিলে ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে আজি আন কিছুমানে আপোনালোকৰ কামত কিছু বাধাৰ সৃষ্টি কৰিব পাৰে যিকোনো মানসিক চাপৰ পৰিস্থিতিত ধৈৰ্য ধৰিব লাগে আনৰ ওপৰত বেছি নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে কামবোৰ নিজে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক ক্ৰয় কৰাৰ সময়ত যিকোনো বস্তু ক্ৰয় কৰোঁতে বা কিনোতে বিল আদি ভালদৰে পৰীক্ষা কৰক কিয়নো বিভ্ৰান্তি বা ভুল হোৱাৰ সম্ভাৱনা যথেষ্ট আছে গতিকে ধ্যান ৰাখিব লাগিব ব্যৱসায়ত বৰ্ধিত অগ্ৰগতিৰ বাবে সংবাদ মাধ্যম উৎসৱৰ বাবে নতুন তথ্য বিচাৰক চৰকাৰী ব্যৱসায়ত ভাল নিবিদা পোৱাৰ সম্ভাৱনা আছে চৰকাৰী চাকৰিত বদলি খবৰ পালে বিশেষকৈ কিছু লোকৰ পচন্দ হ'ব বুলি কৈছে পৰিয়ালত সুখৰ পৰিৱেশ থাকিব কিছু লোকৰ বৈবাহিক সম্পৰ্ক ঘনিষ্ঠ হৈ পৰিব বিবাহৰ যোগ্যসকলে হয়তো কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে
বৰ্তমান সময়ত স্বাস্থ্যৰ প্ৰথমতে কৈছিলোঁ নিয়মিতভাৱে আপোনালোকে স্বাস্থ্যৰ ধ্যান ৰাখিব লাগিব বিশেষকৈ নিয়মিতভাৱে ব্যায়াম কৰি সুষম আহাৰ গ্ৰহণ কৰি থাকিব ভাল হ'ব আঁঠু আৰু গাঁঠিৰ বিষৰ পৰা উপশম আপোনালোকে পাবলৈ নিশ্চয়কৈ ব্যায়াম আৰু বিশেষকৈ এক্সাৰচাইজৰ ওপৰত গুৰুত্ব দিয়ক ভাগ্যৰ ৰং হ'ব নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 2 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় লিখি দিব মকৰ ৰাশি আজি কিছু ভাল খবৰ পালে পৰিয়ালত এক সুখৰ পৰিৱেশ কঢ়িয়াই আনিব আপুনি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে যিবোৰ অদূৰ ভৱিষ্যতে বা ফিউচাৰত লাভজনক বুলি প্ৰমাণিত হ'ব যুৱক যুৱতীসকলৰ বাবে এটা উল্লেখযোগ্য কৃতিত্ব অপেক্ষা কৰি আছে গতিকে আপোনালোকৰ সময়খিনি বুদ্ধিমানভাৱে ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে অত্যধিক আত্মকেন্দ্ৰিকতাই আজি আপোনালোকৰ ব্যক্তিগত আৰু পাৰিবাৰিক জীৱনত প্ৰভাৱ পেলাব পাৰে কোনো ধৰ্মীয় অনুষ্ঠানত ভুল বুজাবুজিৰ ফলত তৰ্কৰ সৃষ্টি হ'ব পাৰে অপ্ৰয়োজনীয় যুক্তিৰ পৰা আঁতৰি থকাটো আপোনালোকৰ বাবে উত্তম বুলি কৈছে অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা যিমান পাৰে আঁতৰি থাকক বুলি কৈছে এই সময়খিনিত পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে ঘৰুৱা সমস্যা সমাধান কৰিলে সোনকালে আপোনালোকৰ বাবে ভাল হ'ব অতিক্ৰম কৰা হ'ব প্ৰেমৰ লগত জড়িত হৈ সময় নষ্ট নকৰিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সুষম খাদ্যৰ লগতে শাৰীৰিক কাৰ্যকলাপ আৰু ব্যায়ামৰ ওপৰতো গুৰুত্ব দিব বুলি কৈছে আপোনালোকৰ স্বাস্থ্য ভাল হ'ব গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব বুলি কৈছে ঘৰখনৰ সুবিধাৰ বাবে নিজৰ ফেমিলিৰ সুবিধাৰ বাবে নিজৰ পৰিয়ালৰ সুবিধাৰ বাবে কিছুমান আপোনালোকে পদক্ষেপো ল'ব পাৰে যিয়ে আগন্তুক আহি থকা দিনত আপোনালোকক বাবে বহুত বেছি সুবিধা দিব গতিকে সময়মতে সিদ্ধান্ত ল'বৰ বাবে শিকিব লাগিব অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকক বুলি কৈছে বেয়া লক্ষণৰ পৰা যুৱক যুৱতীসকলে আঁতৰি থাকিব লাগে নিজৰ কামৰ প্ৰতি বিশেষকৈ সৎ হ'ব লাগে নিজৰ দায়িত্বখিনি বুজি কাম কৰিব লাগে নিশ্চয়কৈ আগন্তুক আহি থকা দিনত অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব বুলি কৈছে এই সময়খিনিত খং যিমান পাৰে নিয়ন্ত্ৰণ কৰক সময়ত কঠোৰ পৰিশ্ৰম আপোনালোকৰ আৰু কষ্টৰ সময় কিন্তু ইয়াৰ ফলত ইতিবাচক ফল পোৱা যাব গতিকে কষ্ট কৰিব লাগিব গতিকে মানসিক চাপ পৰিহাৰ কৰি কিছু সময় আত্মনিৰীক্ষৰ কটাই কাম কৰিব লাগিব পৰিৱৰ্তিত পৰিৱেশৰ ওপৰত ভিত্তি কৰি আপুনি প্ৰণয়ন কৰা নীতিসমূহ সফল হ'ব পাৰে আপোনালোকৰ ধৈৰ্য আৰু বুজাবুজি আজি লাভজনক হ'ব সাৱধান হওক সৰু ভুল এটাই আপোনালোকৰ আনৰ সন্মুখত লজ্জিত কৰিব পাৰে গতিকে সৰু সৰু ভুলবোৰো আপোনালোকে কমাব লাগিব কিছু সময় নিসংগতা বা আধ্যাত্মিক স্থানত কটাওক ইয়াৰ দ্বাৰা মানসিক শান্তি পাব নিসংগতা অৰ্থাৎ অকলে কিছু সময় কটাওক আধ্যাত্মিক অৰ্থাৎ ভগৱানৰ প্ৰতি আস্থা ভক্তি ৰাখিব ধাৰ্মিক স্থানত যাব বিশেষকৈ মন্দিৰ যাওক নামঘৰত যাওক বা আপোনালোকৰ যি ধৰ্মীয় আপোনালোকৰ অনুষ্ঠান আছে তাত আপোনালোকৰ কিছু অংশগ্ৰহণ কৰক মানসিক শান্তি পাব যুৱক যুৱতীসকলে সফলতা লাভ কৰাৰ সময়ত নিজৰ সময়খিনি বুদ্ধিমানৰূপে ব্যৱহাৰ কৰাটো উচিত বুলি কৈছে নিশ্চয়কৈ এইখিনি ক্ষেত্ৰত মকৰ ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দি চলিব লাগিব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে পাতল নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ দিনটো শুভ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ কুম্ভ ৰাশি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই সময়খিনি ভাল সময় বাকী থকা কামে গতি লাভ কৰিব বুলি কৈছে আপোনালোকৰ দৈনন্দিন কাম কাজত কিছু নতুনত্ব আনিব ইয়াৰ ফলত এক সুখকৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে কিছুদিনৰ পৰা ৰৈ থকা যিকোনো চিন্তা বা মানসিক চাপৰ পৰা আপুনি সকাহ পাব পাৰে এই সময়ছোৱাত অতিৰিক্ত বিশেষকৈ উপাৰ্জনৰ সম্ভাৱনা আছে প্ৰতিটো ক্ষেত্ৰতে মহিলাসকলে শৃংখলা বজাই ৰাখিব পাৰিব এই সময়খিনিত অপ্ৰীতিকৰ খবৰ পালে আপুনি হতাশ অনুভৱ কৰিব পাৰে ঘৰত অত্যধিক হস্তক্ষেপে পৰিয়ালৰ সদস্যক বিচলিত কৰাব পাৰে পৰিয়াল আৰু সন্তানৰ সৈতে কিছু সময় নিশ্চয়কৈ কটাব তেওঁলোকৰ সমস্যা বুজিব আৰু তেওঁলোকক সহায় কৰিব আপুনি আপোনালোকৰ ব্যৱসায়ত এটা গুৰুত্বপূৰ্ণ এছাইনমেণ্ট লাভ কৰিব পাৰে যি আপোনালোকৰ আৰ্থিক অৱস্থা উন্নতি সাধন কৰিব ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে আজিৰ দিনটোত আলোচনা হ'ব পাৰে আজি আপোনালোকৰ কৰ্মনীতি উন্নত কৰক কৰ্মস্থলীত সহকৰ্মী এজনৰ বাবে আপুনি লাজৰ সন্মুখীন হ'ব পাৰে বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু স্নেহে ঘৰখনত শৃংখলা বজাই ৰাখিব পাৰিব শুভ অনুষ্ঠানৰ বিষয়ে ঘৰতে আলোচনা হ'ব পাৰে আজি আপোনালোকৰ স্বাস্থ্য ভাল হ'ব কিন্তু মানসিক চাপৰ ফলত মূৰৰ বিষ বা মাইগ্ৰেনৰ সমস্যা হ'ব পাৰে যদি আপুনি কোনো বাহন বা মূল্যৱান বস্তু ক্ৰয় কৰাৰ কথা চিন্তা কৰিছে তেন্তে এই সময়খিনি শুভ যুৱক যুৱতীসকলে কেৰিয়াৰ সম্পৰ্কীয় নিৰ্দেশনা লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে নিজৰ অধ্যয়নৰ বহুত বেছি গুৰুত্ব দিব বুলি কৈছে কৰ্মক্ষেত্ৰত কৰ্মচাৰীসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক ইয়াৰ ফলত আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাব কৰ্মসংস্থাপনত থকাসকলে হয়তো অতি সোনকালে আকাংক্ষিত নিযুক্তি লাভ কৰিব পাৰে গতিকে ঊৰ্ধ্বতন বিষয়ৰ সৈতে যোগাযোগ বজাই ৰাখক অবিবাহিতসকলে বিবাহৰ বাবে কিছু ভাল আপোনালোকৰ কিছু সম্পৰ্ক আহিব পাৰে অবিবাহিতসকলে কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে পাৰিবাৰিক পৰিৱেশটো সুখদায়ক হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মানসিক চাপৰ ফলত কিছু লোকৰ ক্লান্তি আৰু শক্তিৰ অভাৱ হ'ব পাৰে যোগাসন ধ্যান ধাৰণৰ বাবে সময় ল'ব লাগিব নিজৰ হেল্থৰ বাবে কেয়াৰফুল হ'ব লাগিব গুৰুত্ব দিব লাগিব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব ৰাখি আজি আপোনালোকৰ কেৰিয়াৰত বিশেষকৈ হাউচত বিশেষ গ্ৰহৰ শক্তি সক্ৰিয় হৈছে যি আপোনালোকৰ দায়িত্বৰ প্ৰতি গুৰুত্বপূৰ্ণ কৰি তুলিব ভাগ্যৰ ঘৰত বিশেষকৈ এই সময়খিনিত বুধ আৰু মংগলৰ প্ৰভাৱে আপোনালোকৰ দীৰ্ঘ দূৰত্বৰ যাত্ৰাত কিছু বাধাৰ সৃষ্টি কৰিব পাৰে আজি আপোনালোকৰ নিজৰ ৰাশি স্থাপন কৰা বৃহস্পতি আপোনালোকৰ বাবে সুৰক্ষামূলক
ঢাল হিচাপে কাম কৰিব। আপোনালোকৰ সামাজিক স্থান বৃদ্ধি কৰিছে। মনত ৰাখিব আপোনালোকৰ শব্দবোৰ ভালদৰে বাছি ল'ব। আপোনালোকৰ জীৱনসংগীক সময় দিয়ক আৰু তেওঁলোকৰ অনুভৱক সন্মান কৰক। আঁঠুৱা আৰু গাঁঠি বিষয়ৰ পৰা হাত সাৰিবলৈ ব্যায়াম কৰিব লাগিব। আৰ্থিকভাৱে দিনটো স্বাভাৱিক, কিন্তু এতিয়াৰ বাবে কোনো ডাঙৰ বিনিয়োগ কৰাৰ পৰা আঁতৰি থাকক বুলি কৈছে। আধ্যাত্মিক বিষয় আৰু উচ্চ শিক্ষাৰ প্ৰতি আপুনি অতি প্ৰবল হ'ব। নৱম স্থানত থকা গ্ৰহৰ প্ৰাপ্তিকৰণে আপোনালোকৰ ধৰ্মীয় কাম কাজৰ সৈতে সংযোগ কৰিব। এই সময়খিনিত কিন্তু আপোনালোকৰ পৰিকল্পনা, গোপন পৰিকল্পনা কাৰো আগত শ্বেয়াৰ কৰিবলৈ নালাগে বা পৰিহাৰ কৰক। স্বাস্থ্যৰ বাবে আপোনালোকৰ পাচনতন্ত্ৰৰ যত্ন লওক আৰু সাধাৰণ খাদ্যাভ্যাস বজাই ৰাখক। আপোনালোকৰ কেৰিয়াৰ সম্পৰ্কে স্বাক্ষৰ কৰাৰ আগতে বিশেষকৈ যিকোনো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক বুলি কৈছে, ভাল হ'ব। এই সময়খিনিত ভগৱান বিষ্ণুক পূজা কৰি বিশেষকৈ আপোনালোকে দিনটো কামখিনি কৰক, ভাল হ'ব। আজি শুভ ৰং হ'ব মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব।